নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেললৈ। তো আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আজি কিছু সময় আগতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা BSc মেডিকেল টেকন'লজি কোৰ্চৰ এখন নতুন নটিচ প্ৰকাশ কৰিছিল। এই নটিচখন অসমীয়া প্ৰতিদিন বা আছাম ট্ৰিবিউন নিউজপেপাৰৰ জৰিয়তে প্ৰকাশ কৰিছিল। তো এতিয়া SSUHৰ অফিচিয়েল ৱেবছাইটত এই নটিচখন প্ৰকাশ কৰিলে। তো অফিচিয়েল ৱেবছাইটত ইয়াৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়া, জেনেৰেল ৰিকুৱাৰমেণ্ট এই সকলোবিলাক ডিটেইলছৰ এটা PDF প্ৰকাশ কৰিলে। তো এই নটিচখন হৈছে SSUH BSc নাৰ্ছিঙৰ নটিচ হয়। তো এই নটিচখন জাৰি কৰিছে SSUHৰ ফালৰ পৰা। এডুকেশ্যনেল নটিচ হয়। ইয়াতে এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্চ। তো বোথ গভৰ্ণমেণ্ট আৰু প্ৰাইভেটৰ BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে হয়। আৰু এই নটিচখন 4 মে তাৰিখে জাৰি কৰা বুলি লিখা আছে, যদিও এই নটিচখন অফিচিয়েল ৱেবছাইটত আজি প্ৰকাশ কৰিছে। তো এই নটিচখনত এন্ট্ৰেন্স এক্সাম কেতিয়া হ'ব এইটো দিয়া আছে। তো ইয়াৰে এন্ট্ৰেন্স এক্সামটো 9 জুন তাৰিখে হ'ব আৰু ইয়াৰে অনলাইন এপ্লিকেশ্যন ফৰ্ম 9 মে'ৰ পৰা 24 মে'লৈকে হ'ব, অৰ্থাৎ আজিৰ পৰা 24 মে'লৈকে 15 দিন টাইম দিছে। তো এই নটিচখনত থকা প্ৰথম পেজটোত থকা নটিচখন অলৰেডি আমি ভিডিঅ' বনাই থৈ দিছোঁ, তো আপোনালোকে চেনেল পেজৰ পৰা চাই ল'ব পাৰে। এই নটিচখনত টোটেল 4টা পেজ আছে। তো 2 নম্বৰ পেজত ইয়াৰে BSc নাৰ্ছিঙৰ কাৰণে ডিটেইলছবিলাক দিয়া আছে। তো ইয়াৰে এন্ট্ৰেন্স এক্সামটো 9 জুন তাৰিখে হ'ব, ৰাতিপুৱা 11টা বজাৰ পৰা 1টা বজালৈকে। তো এইটো এন্ট্ৰেন্স এক্সামটো 2 ঘণ্টাৰ এন্ট্ৰেন্স এক্সাম হ'ব। তো নেক্সট ইয়াৰে টোটেল 100 মাৰ্কৰ কুৱেশ্যন পেপাৰ থাকিব আৰু কুৱেশ্যন পেপাৰ এখনেই হ'ব। কুৱেশ্যন পেপাৰখন মাল্টিপল চইচ কুৱেশ্যন MCQ টাইপৰ হ'ব। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ MCQ টাইপ কুৱেশ্যন এনচাৰ থাকিব। আৰু ইয়াতে এটা পইণ্ট মেনশ্যন কৰিছে, 3 নম্বৰ পইণ্টটো, কুৱেশ্যনছ উইল বি অফ HS 11 10+2 ছায়েন্স ষ্টেণ্ডাৰ্ড, মানে ক্লাছ 11 আৰু 12 দুটা ষ্টেণ্ডাৰ্ডৰ পৰা কুৱেশ্যনবিলাক আহিব আৰু কুৱেশ্যনবিলাক HSCৰ চিলেবাছ মতে হ'ব। আৰু ইয়াতে মাৰ্ক ডিষ্ট্ৰিবিউশ্যন দি দিছে, ফিজিক্সৰ পৰা 25 মাৰ্ক, কেমেষ্ট্ৰিৰ পৰা 25 মাৰ্ক, বায়'লজি বোথ জুলজি আৰু বটানীৰ পৰা 25 মাৰ্ক আৰু ইংলিছৰ পৰা 25 মাৰ্ক। টোটেল 100 মাৰ্কৰ কুৱেশ্যন এনচাৰ থাকিব। তো মেৰিট লিষ্টখন আপোনালোকে স্ক'ৰ কৰা মাৰ্কৰ ওপৰত ডিপেণ্ড কৰি হ'ব। আৰু ইয়াতে কিছুমান পইণ্ট মেনশ্যন কৰা আছে, যিবিলাক ষ্টুডেণ্টে বায়'লজিত বেছি মাৰ্ক অবটেইন কৰিব সেইবিলাকৰ মাৰ্ক ৰেংকটো ওপৰত যাব। তো এইটো পইণ্ট আপোনালোকক একেবাৰে শেষত বুজাই দিম, তো এইটো পইণ্ট পিছত চাই ল'ম। নেক্সট ইয়াৰে মিনিমাম কোৱালিফাইং ক্ৰাইটেৰিয়া বা কাট অফ স্ক'ৰ দিয়া আছে। তো ইয়াতে জেনেৰেল EWSৰ কাৰণে এইটো 50% দিয়া আছে। তো ইয়াতে কোৱালিফাইং ক্ৰাইটেৰিয়া বা কাট অফ স্ক'ৰ SC ST OBCৰ কাৰণে 40%, জেনেৰেল ফিজিকেলি হেণ্ডিকেমৰ কাৰণে 45 মাৰ্ক, 45%। তো এইটো ফাৰ্ষ্ট কাউন্সিলিঙৰ কাৰণে হয়, মানে প্ৰথমৰ কাৰণে হয়। যেতিয়া ফাৰ্ষ্ট কাউন্সিলিং হৈ যাব তাৰপিছত চিট কেপাচিটি ৰৈ গ'লে এইটো ডিক্ৰিজ হৈ যাব। তো নেক্সট নটিচত এইটো প্ৰকাশ কৰিব। নেক্সট 8 নম্বৰ পইণ্টত ইয়াৰে এন্ট্ৰেন্স এক্সামৰ চেণ্টাৰকেইটা মেনশ্যন কৰিছে। তো এক্সাম চেণ্টাৰকেইটা আছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, কোকৰাঝাৰ, শ্বিলং, আইজল, ইটানগৰ, আগৰতলা, ইম্ফল, ডিমাপুৰ, গেংটক। তো এইকেইটা ইয়াৰে এক্সাম চেণ্টাৰ। তো যিহেতু এক্সামলৈ বেছি দিন নাই, যিসকল ইণ্টাৰেষ্ট আৰু চিৰিয়াছ কেণ্ডিডেট আছে সেইসকলে আমাৰ এই বুকখন ল'ব পাৰে। তো এই বুকখনত 2000তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন এনচাৰ আছে। ইয়াতে আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ MCQ টাইপ কুৱেশ্যন এনচাৰ পাব। আৰু এইটো PDF ফৰ্মেটত আছে। এই বুক ল'বৰ কাৰণে ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিলে হ'ব। আপোনালোকে হোৱাটছআপত বুক লাগে বুলি কৈ দিব, লগতে BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সামটো লিখি দিব। তো নেক্সট ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এন্ট্ৰেন্স এক্সামিনেশ্যন, ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। তো প্ৰথমটো পইণ্ট হৈছে এপ্লিকেণ্ট মাষ্ট বি ইণ্ডিয়ান চিটিজেন। তো ইণ্ডিয়ান চিটিজেন হ'ব লাগিব।
তো আপোনালোকে 10+2 এন্ট্ৰেন্স 10+2 পাছ কৰা হ'ব লাগিব আৰু ইয়াতে মাৰ্ক দিয়া হৈছে। তো 50% মাৰ্কটো জেনেৰেলৰ কাৰণে ফিজিক্স কেমেষ্ট্ৰি বায়'লজিত আপোনালোকে 50% মাৰ্ক লাগিব জেনেৰেল কেণ্ডিডেটৰ কাৰণে। আৰু ইয়াতে ইংলিছটো এটা আপোনালোকৰ কম্পালচৰি ছাবজেক্ট হ'ব লাগিব। তো ফিজিকেলি হেণ্ডিকেপৰ কাৰণে 45% আৰু SC ST আৰু STP আৰু STHৰ কাৰণে এইটো 40%। ইয়াতে OBC কেণ্ডিডেটৰ কথা উল্লেখ নাই, যদিও OBCৰ কাৰণে এইটো 40%। আৰু ইয়াতে এটা পইণ্ট মেনশ্যন কৰিছে, এইটো পইণ্ট সকলোতকৈ গুৰুত্বপূৰ্ণ, উইথাউট গ্ৰেছ মাৰ্ক। তো বহুতৰে হাই ছেকেণ্ডাৰীৰ এক্সামত গ্ৰেছ মাৰ্ক আছে। তেওঁলোকৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজিত কোনো ধৰণৰ গ্ৰেছ মাৰ্ক থাকিব নোৱাৰিব। ইয়াতে স্পষ্ট ভাষাত উল্লেখ আছে যে উইথাউট গ্ৰেছ মাৰ্ক। তো আপোনালোকৰ যদি গ্ৰেছ মাৰ্ক থাকে তেনেহ'লে ইয়াতে এপ্লাই কৰিব পাৰিব, যদিও আপোনালোকে এপ্লাই কৰাৰ পিছত যেতিয়া কাউন্সিলিং হ'ব তেতিয়া এইটো ৰিজেক্ট হ'ব। তো কাউন্সিলিং আৰু এডমিশ্যনত গ্ৰেছ মাৰ্ক থাকিলে ৰিজেক্ট হৈ যাব। তো নেক্সট পইণ্টটো হৈছে যে মাষ্ট বি 17 years। তো আপোনালোকৰ এজ 17 বছৰ হ'ব লাগিব। নেক্সট ইয়াৰে এক্সামিনেশ্যন ফিজ। তো লাষ্ট ইয়াৰৰ তুলনাত এইবাৰ ইয়াৰে এক্সামিনেশ্যন ফিজটো ডিক্ৰিজ কৰি দিছে। লাষ্ট ইয়াৰে অনলাইন এপ্লাই ফিজটো 2000 টকা আছিল, কিন্তু এইবাৰ জেনেৰেল কেটেগৰীৰ কাৰণে 1500 টকা, বাকী SC ST OBC EWSৰ কাৰণে এইটো 1200 টকা। আৰু ইয়াতে আপোনালোকৰ এটা পইণ্ট লিখা আছে OBC NCL। তো আপোনালোকে OBC NCLৰ কাৰণে এইটো 1200 টকা আৰু OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন লাগিব। তো বহুতে মোক সুধিছিল যে OBCৰ NCL চাৰ্টিফিকেটখন নাই। তো যদি আপোনালোকৰ OBCৰ NCL চাৰ্টিফিকেটখন নাই তেনেহ'লে যদি বনাব পৰা ক্ৰাইটেৰিয়া আছে তেনেহ'লে বনাই ল'ব, আৰু যদি বনাব নোৱাৰে দেন আপোনালোকে আনৰিজাৰ্ভ বা জেনেৰেল কেটেগৰীৰ পৰা এপ্লাই কৰি দিব। OBC NCL চাৰ্টিফিকেটখনৰ কাৰণে আপোনালোকৰ পেৰেণ্টছৰ ইনকাম 8 লাখৰ তলত থাকিব লাগিব। যদি 8 লাখৰ তলত থাকে তেনেহ'লে OBC NCL চাৰ্টিফিকেটখন বনাব পাৰিব। তো OBC NCL চাৰ্টিফিকেটখন আপোনালোকৰ নহ'লে জেনেৰেল কেটেগৰীৰ পৰা এপ্লাই কৰি দিব। তো ইয়াৰে আপোনালোকৰ ফিজটো SSUHSৰ ফিজ কালেক্ট, ষ্টুডেণ্ট কেটেগৰী, এণ্ট্ৰেন্স এক্সামিনেশ্যন ফিজ, BSc নাৰ্ছিং এনেকৈ কৰিব লাগিব। মানে SSUHSৰ থ্ৰু দি ফিজ কালেক্ট অপশ্যনত যাব লাগিব, তাৰপিছত ষ্টুডেণ্ট কেটেগৰী চিলেক্ট কৰি এণ্ট্ৰেন্স এক্সামিনেশ্যন ফিজত ক্লিক কৰিব লাগিব, তাৰপিছত BSc নাৰ্ছিঙৰ কাৰণে ফিজটো পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াতে লিখা আছে যে এজ দ্য ফৰ্ম। তো আপোনালোকে ফৰ্মখন ছাবমিট কৰোঁতে কোনো ধৰণৰ ডকুমেণ্ট ছাবমিট কৰাৰ দৰকাৰ নাই। তো আপোনালোকৰ এতিয়াও টাইম আছে, যিবিলাক ডকুমেণ্ট নাই ধৰক OBC NCL EWS চাৰ্টিফিকেট PRC এই সকলোবিলাক ডিটেইলছ বনাই ল'ব। এই সকলোবিলাক ডিটেইলছ আপোনালোকৰ কাউন্সিলিঙৰ টাইমত লাগিব। প্ৰায় এতিয়াৰ পৰা কাউন্সিলিঙলৈকে প্ৰায় 1.5 মাহ 2 মাহ টাইম আছে অলৰেডি। তো আপোনালোকৰ 1.5 মাহ 2 মাহত সকলোবিলাক ডকুমেণ্ট ৰেডি হৈ যাব। যদি আপোনালোকে ভাল মাৰ্ক পোৱাৰ পিছতো ডকুমেণ্টৰ কাৰণে চিট নাপায় তেনেহ'লে আপোনালোকৰ নিজৰে কেনেকুৱা এটা ফিল হ'ব। তো সেইকাৰণে অলপমান পইচা গ'লেও আপোনালোকে ডকুমেণ্টকেইখন সোনকালে বনাই ল'ব। আৰু কিছুমানৰ EWS চাৰ্টিফিকেটখন ৰিনিউৱেলৰ ক্ষেত্ৰত গুৰুত্ব দিবলগীয়া। যদি আপোনালোকৰ EWS চাৰ্টিফিকেটখন এক্সপায়াৰ হৈছে তেনেহ'লে ৰিনিউৱেল কৰি ল'ব। অলৰেডি আমাৰ কি ডকুমেণ্ট লাগিব এই সকলোবিলাকৰ ভিডিঅ' ডিটেইলছত বনোৱা আছে। তো ডেছক্ৰিপশ্যনত BSc নাৰ্ছিঙৰ ডিটেইলছ ভিডিঅ'ৰ প্লেলিষ্ট দি দিম। তো আপোনালোকে তাৰ পৰা প্লেলিষ্টটো চেক কৰি ল'ব পাৰিব। প্লেলিষ্টত সকলোবিলাক ডিটেইলছ দিয়া আছে। তো আপোনালোকে চেনেল পেজত গৈ প্লেলিষ্টটো চেক কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে যে ইয়াৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়া, ডকুমেণ্ট ৰিকুৱাৰমেণ্ট এই সকলোবিলাক ডিটেইলছ। আৰু এই নটিচখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব সেইটো দেখাই দিম, কাৰণ বহুতে এই নটিচখন ফেক বুলি ক'ব পাৰে। এই নটিচখন SSUHSৰ ডাইৰেক্ট ফ্ৰণ্ট পেজত দিয়া নাই। তো আমি SSUHSৰ অফিচিয়েল ৱেবছাইটলৈ যাওঁ বলক। তো এইটোৱে হৈছে SSUHSৰ অফিচিয়েল ৱেবছাইট। তো আগতে নটিচবিলাক ইয়াতে দিছিলে। তো ইয়াতে নটিচ GNMৰ নটিচখনো ইয়াতে প্ৰকাশ কৰিছে, আৰু ইয়াতে MSc নাৰ্ছিঙৰ নটিচখন আজিয়ে প্ৰকাশ কৰিছে।
কিন্তু BSc নাৰ্ছিঙৰ নোটিছখন ইয়াতে দিয়া নাই। তো BSc নাৰ্ছিঙৰ নোটিছখনৰ কাৰণে আপোনালোকে এন্ট্ৰেন্স এক্সামছ ইয়াতে ক্লিক কৰিব লাগিব। তো এইটো এটা নতুনকৈ অপশ্যন দি দিছে। এন্ট্ৰেন্স এক্সামত ক্লিক কৰাৰ পিছত ইয়াতে আহিছে যে এপ্লিকেশ্যন ফ্ৰম অফ BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সাম। তো ইয়াতে এপ্লিকেশ্যন ফ্ৰম আৰু ইয়াতে দিয়া আছে যে নোটিছ এণ্ড ডিটেইলছ এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সাম। তো এন্ট্ৰেন্স এক্সামৰ নোটিছখন 2 নম্বৰ পইণ্টত দিয়া আছে। তো আপোনালোকে ইয়াতে ক্লিক কৰি ডাউনলোড কৰি ল'ব। আৰু ইয়াৰে প্ৰথম পইণ্টটোত এপ্লিকেশ্যন ফৰ BSc নাৰ্ছিং। তো ইয়াতে ক্লিক কৰিলে ইয়াৰে এপ্লিকেশ্যন ফৰ্মখন আহি যাব। তো ইয়াৰে এপ্লিকেশ্যন ফৰ্মখন কেনেকৈ ফিল আপ কৰিব এই সকলোবিলাকৰ নেক্সট ভিডিঅ'টোত বুজাই দিম। তো যদি আপোনালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব। তো বহুতে ভিডিঅ'বিলাক চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি নথয়। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব। আৰু আমাৰ ইবুকখন লৈ ল'ব। ডেছক্ৰিপশ্যনত ইয়াৰে হোৱাটছএপ নম্বৰ দিয়া আছে আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। আজিলৈ ইমানে, ধন্যবাদ।